ৰাজ্যত জাতিগত ভুৱা প্ৰমাণপত্ৰৰ ব্যাপক বেহাত লাখ লাখ টকাৰ বিনিময়ত পোৱা যায় SC/STৰ প্ৰমাণপত্ৰ ভুৱা প্ৰমাণপত্ৰৰে মেডিকেলৰ সংৰক্ষিত আসনত নামভৰ্তিৰ চেষ্টা একাংশ ছাত্ৰ ছাত্ৰীৰ ৰাজ্যত অব্যাহত আছে জাতিগত ভুৱা প্ৰমাণপত্ৰৰ ৰমৰমীয়া বেহাত টকাৰ বিনিময়ত পোৱা ভুৱা প্ৰমাণপত্ৰৰে মেডিকেলৰ বিভিন্ন পাঠ্যক্ৰমত অনুসূচিত জাতি জনজাতিৰ সংৰক্ষিত আসনত নাম অন্তৰ্ভুক্তিৰ চেষ্টা একাংশ ছাত্ৰ ছাত্ৰীৰ ৰাজ্যত মেডিকেল কলেজসমূহৰ MBBS BDS পাঠ্যক্ৰমৰ বাবে চিকিৎসা শিক্ষা সঞ্চালকালয়ত চলি থকা নামভৰ্তিৰ কাউন্সেলিঙৰ সময়তে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ভুৱা জনজাতিৰ প্ৰমাণপত্ৰৰে যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি ৰাজ্যৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত নাম অন্তৰ্ভুক্তিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে এই অভিযোগ ৰাজ্যৰ অনুসূচিত জাতি জনজাতি সংগঠনসমূহৰ চিকিৎসা শিক্ষা সঞ্চালকালয় আৰু অনুসূচিত জাতি পৰিষদৰ ছত্ৰছায়াত চলিছে এই ভয়ংকৰ জালিয়াতি এইটো খুব এটা লাজৰ কথা আমি কৈছিলোঁ যে জাতিগত প্ৰমাণপত্ৰ দিয়া অথৰিটিটো এটা উচ্চ ক্ষমতা সম্পন্ন কমিটি হটাই কৰিব লাগে আমি শিডিউল কাষ্টৰ ৰিজাৰ্ভেশ্যনত অনলি শিডিউল কাষ্টৰ মানুহে বা ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ অগ্ৰাধিকাৰ পাব বা চিটটো পাব যেনেকৈ STৰ পাব এনেকৈ মাইনৰিটি পাব কিন্তু কেনেকৈ শিডিউল কাষ্টৰ বা শিডিউল ট্ৰাইবছৰ কোটাত কেনেকৈ মাইনৰিটি মানুহ এজন সোমায় এইটো নিশ্চয় চৰকাৰ আৰু যিটো আমাৰ স্বাস্থ্য সেৱা সঞ্চালকালয় তেওঁলোকৰ চূড়ান্ত গাফিলতি আছে হয়তো বৃহৎ অংকৰ ইয়াতে কিবা খেয়াল এটাও আছে বুলি ভাবোঁ বিগত কেইবা বছৰ ধৰি ৰাজ্যত জাতিগত ভুৱা প্ৰমাণপত্ৰৰ বেহা চলি আহিছে যদিও এই ক্ষেত্ৰত স্বাস্থ্য শিক্ষা সঞ্চালকালয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ সদৌ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা আমি দেখা পাইছোঁ যে প্ৰতি বছৰেই মেডিকেল বা স্বাস্থ্য সেৱা সঞ্চালকালয়ত অনুসূচিত জাতিৰ নামত এছাম অনানুসূচিত জাতিগত প্ৰমাণপত্ৰ ক্ৰয় কৰি প্ৰতি বছৰেই তেওঁলোকে নামভৰ্তি কৰি আহিছে বিগত বছৰসমূহত আমি এই বিষয়ে চৰকাৰকো জনাইছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ এই বছৰো আমি দেখা পাইছোঁ যে যি অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত 49টা ছিট আছে তাৰ ভিতৰত 35টামান ছিটেই অনানুসূচিত জাতিৰ মানুহে চাৰ্টিফিকেট লৈ তেওঁলোকে ল'ব বিচাৰিছে চৰকাৰে এই উন্নয়ন বোৰ্ড আৰু জাতি পৰিষদৰ যি চিনাক্তকৰণ প্ৰক্ৰিয়া অতি শীঘ্ৰে বন্ধ কৰক যদি বন্ধ নকৰে অসমৰ অনুসূচিত জাতি সংগঠনসমূহে ইয়াৰ পৰা বৃহৎ আন্দোলন গঢ়ি তুলিব আনহাতে প্ৰতিবাৰেই এনেধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও এই ক্ষেত্ৰত যেন দায় সৰা স্থিতি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুঠতে টকাৰ বিনিময়ত চলি থকা এনে ভয়ংকৰ জালিয়াতিয়ে উন্মোচন কৰিছে ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালকালয় আৰু অনুসূচিত জাতি পৰিষদত চলি থকা ভয়ংকৰ দুৰ্নীতিৰ কথা ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সৈতে ইমৰান আলীৰ ৰিপৰ্ট প্ৰাগ নিউজ